নমস্কাৰ বন্ধু সকল অসমৰ বতৰৰ আগজাননি অসমৰ বিভিন্ন জিলাত আজি বতৰৰ এক ব্যাপক পৰিৱৰ্তনৰ সম্ভাৱনা দেখা গৈছে বিশেষকৈ গুৱাহাটী আৰু ইয়াৰ ওচৰ চুবুৰীয়া অঞ্চলসমূহৰ আকাশ আজি ডাৱৰীয়া হৈ থাকিব লগতে যিকোনো মুহূৰ্ততে বৰ্ষণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বতৰ বিভাগৰে ইতিমধ্যে সতৰ্ক কৰি দিছে যে কিছুমান ঠাইত ধাৰাসাৰ বৰ্ষণৰ লগতে বজ্ৰপাত আৰু প্ৰবল বতাহ হ'ব পাৰে গতিকে প্ৰতিগৰাকী জনসাধাৰণক এই সময়ছোৱাত সজাগ আৰু সাৱধান হৈ থাকিবলৈ বিনম্ৰ অনুৰোধ জনোৱা হ'ল অসম চৰকাৰৰ উন্নয়নমূলক পদক্ষেপ অসম চৰকাৰে ৰাজ্যৰ সৰ্বাংগীন উন্নতিৰ লক্ষ্যৰে কেইবাটাও নতুন প্ৰকল্পৰ কথা ঘোষণা কৰিছে এই আঁচনিসমূহত বিশেষকৈ আমাৰ পথঘাট আৰু স্বাস্থ্য খণ্ডৰ ওপৰত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰা হৈছে চৰকাৰে দৃঢ়তাৰে প্ৰকাশ কৰিছে যে এই যুগান্তকাৰী পদক্ষেপে জনসাধাৰণৰ দৈনন্দিন জীৱনৰ মান উন্নত কৰাৰ লগতে ৰাজ্যখনলৈ কঢ়িয়াই আনিব এক অভূতপূৰ্ব পৰিৱৰ্তন নতুন শিক্ষানীতি এক নতুন যুগৰ আৰম্ভণি অসমৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত এতিয়া নতুন শিক্ষানীতি অনুসৰি পাঠদান আৰম্ভ কৰাৰ পূৰ্ণ প্ৰস্তুতি চলি আছে ইয়াৰ বিশেষত্বটো হ'ল যে এইবাৰ কেৱল শ্ৰেণীকোঠাতে নহয় অনলাইন আৰু অফলাইন দুয়োটা মাধ্যমৰ জৰিয়তে শিক্ষা আগবঢ়োৱাৰ এক সুপৰিকল্পিত ব্যৱস্থা কৰা হৈছে শিক্ষা বিশেষজ্ঞসকলৰ মতে আমাৰ শিক্ষাৰ্থীসকলৰ বাবে ই এক যুগান্তকাৰী তথা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন এই পদক্ষেপৰে জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰাৰ লগতে শিক্ষাৰ্থীক এক নতুন মাত্ৰা প্ৰদান কৰিবা নিযুক্তিৰ সুখবৰ হাজাৰ হাজাৰ পদ মুকলি ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে এক বিশেষ খবৰ অতি শীঘ্ৰেই বিভিন্ন চৰকাৰী বিভাগত নিয়োগ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি এক বিশেষ তথ্য প্ৰকাশ পাইছে বিশেষকৈ অসম আৰক্ষী শিক্ষা আৰু স্বাস্থ্য বিভাগত বৰ্তমান বহুত পদ খালী হৈ আছে চৰকাৰী সূত্ৰই জনাইছে যে যোগ্য প্ৰাৰ্থীসকলক এই সোণালী সুযোগ গ্ৰহণ কৰি আবেদন জনাবলৈ বিশেষভাৱে অনুৰোধ জনোৱা হৈছে মূল্যবৃদ্ধিৰ চেপা পুনৰ চৰ্চাত দেশৰ অৰ্থনীতি দেশৰ অৰ্থনীতি আৰু ক্ৰমবৰ্ধমান মূল্যবৃদ্ধিৰ বিষয়টো বৰ্তমান পুনৰ তীব্ৰ চৰ্চালৈ আহিছে শেহতীয়াকৈ পেট্ৰল আৰু ডিজেলৰ দাম সামান্য পৰিমাণে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে যিয়ে সাধাৰণ জনতাক পুনৰ এবাৰ চিন্তাত পেলাইছে অৱশ্যে চৰকাৰে এই গুৰুতৰ সমস্যাটোৰ সমাধানৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰিছে বিশ্ব ৰাজনীতি আৰু অৰ্থনীতি এক অনিশ্চিত যাত্ৰা বৰ্তমান সময়ত বিশ্বৰ বিভিন্ন দেশৰ মাজত থকা ৰাজনৈতিক আৰু অৰ্থনৈতিক পৰিস্থিতিৰ এক অভূতপূৰ্ব পৰিৱৰ্তন দেখা গৈছে এই পৰিৱৰ্তনসমূহে বিশেষকৈ কিছুমান নিৰ্দিষ্ট দেশত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে যাৰ এক গভীৰ প্ৰভাৱ এতিয়া প্ৰত্যক্ষভাৱে পৰিছে বিশ্ববজাৰৰ ওপৰত বিশেষজ্ঞসকলৰ মতে যদিহে এই উত্তেজনা হ্ৰাস নহয় তেন্তে ই বিশ্বৰ অৰ্থনীতিক এক নতুন সংকটৰ দিশলৈ ঠেলি দিব পাৰে ক্ৰীড়া জগতত ভাৰতৰ জয়যাত্ৰা ক্ৰীড়া জগতৰ পৰা আহিছে এক অতিশয় সুখবৰ য'ত ভাৰতীয় দলৰ দুৰ্ধৰ্ষ প্ৰদৰ্শন এতিয়াও অব্যাহত আছে কেৱল ক্ৰিকেটেই নহয় বৰঞ্চ ফুটবলৰ পথাৰতো আমাৰ খেলুৱৈসকলে দেখুৱাইছে এক অপূৰ্ব আৰু উন্নত খেল দেশৰ এই অভূতপূৰ্ব সাফল্যক লৈ সমগ্ৰ ভাৰতবৰ্ষতে এতিয়া উৎসৱমুখৰ পৰিৱেশ আৰু প্ৰতিগৰাকী ক্ৰীড়ানুৰাগী এতিয়া যথেষ্ট উৎসাহিত হৈ পৰিছে তেন্তে এটা লাইক কৰক আৰু অসম নিৰ্বাচনৰ প্ৰতিটো খবৰ সঠিক সময়ত পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম